প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে সম্ভাষণ জনাই আজি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ আৰু টেট এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা 40টা এমচিকিউ প্ৰশ্নোত্তৰ লৈ আজিৰ বিষয়বস্তু হৈছে আসাম পলিটি অৰ্থাৎ অসমৰ ৰাজনীতি আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক আপোনালোকৰ পৰীক্ষাত কিছু সহায়ক হ'ব পাৰে গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে জিলা পৰিষদৰ একোটা সমষ্টিত কিমান জনসংখ্যা থকাটো বাধ্যতামূলক অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 4000 বন্ধুসকল জিলা পৰিষদৰ একোটা সমষ্টিত 4000 জনসংখ্যা থকাটো বাধ্যতামূলক পৰৱৰ্তী প্ৰশ্ন কিমান চনত অসমৰ সিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1947 চনত বন্ধুসকল 1947 চনত অসমৰ সিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয় পৰৱৰ্তী প্ৰশ্ন স্বৰাজোত্তৰ অসমৰ প্ৰথম বিধানসভা কিমান চনত গঠিত হৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 1952 চনত বন্ধুসকল স্বৰাজোত্তৰ অসমৰ প্ৰথম বিধানসভা 1952 চনত গঠিত হৈছিল পৰৱৰ্তী প্ৰশ্ন কিমান চনত অসমৰ বিধানসভাৰ কাৰ্যকাল 5 বছৰৰ পৰিৱৰ্তে 6 বছৰ কৰা হৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1972 চনৰ পৰা 1976 চনলৈ অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰৰ পৰিৱৰ্তে 6 বছৰ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্নত আছে গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপন হৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1970 চনত বন্ধুসকল গুৱাহাটী পৌৰ নিগম 1970 চনত স্থাপন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন পৌৰ নিগম আইন কেতিয়া অনুমোদন জনোৱা হয় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1969 চনত বন্ধুসকল পৌৰ নিগম আইন 1969 চনত অনুমোদন জনোৱা হয় পৰৱৰ্তী প্ৰশ্ন পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা কিমান অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 60 বন্ধুসকল পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা হৈছে 60 পৰৱৰ্তী প্ৰশ্ন অসমত পঞ্চায়তী ৰাজ আঁচনি কিমান চনত প্ৰৱৰ্তন কৰা হয় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1994 চনত বন্ধুসকল 1994 চনত অসমত পঞ্চায়তী ৰাজ আঁচনি প্ৰৱৰ্তন কৰা হয় পৰৱৰ্তী প্ৰশ্ন গুৱাহাটী পৌৰ নিগম আইন কিমান চনত স্থাপন কৰা হয় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1974 চনত বন্ধুসকল গুৱাহাটী পৌৰ নিগম আইন 1974 চনত স্থাপন কৰা হয় পৰৱৰ্তী প্ৰশ্ন কোনগৰাকী অসমীয়া ব্যক্তিক প্ৰথমবাৰৰ বাবে জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি দেৱকান্ত বৰুৱা বন্ধুসকল দেৱকান্ত বৰুৱা হৈছে প্ৰথম অসমীয়া ব্যক্তি যিগৰাকীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত হৈছিল পৰৱৰ্তী প্ৰশ্ন অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 1979 চনত বন্ধুসকল অসমত প্ৰথমবাৰৰ বাবে 1979 চনত ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল পৰৱৰ্তী প্ৰশ্ন অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি অসম গণ পৰিষদ বন্ধুসকল অসমত স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম হৈছে অসম গণ পৰিষদ চমুকৈ এজিপি বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংসদে আইএমডিটি আইনৰ প্ৰতি কেতিয়া অনুমোদন জনাইছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1983 চনৰ 12 ডিচেম্বৰ বন্ধুসকল 1983 চনৰ 12 ডিচেম্বৰ তাৰিখে ভাৰতীয় সংসদে আইএমডিটি আইনৰ প্ৰতি অনুমোদন জনাইছিল পৰৱৰ্তী প্ৰশ্ন আইএমডিটি আইন প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি হিতেশ্বৰ শইকীয়া বন্ধুসকল আইএমডিটি আইন প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া পৰৱৰ্তী প্ৰশ্ন অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল
অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি খৰ্গেশ্বৰ তালুকদাৰ। বন্ধুসকল, অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ আছিল ভবানীপুৰৰ খৰ্গেশ্বৰ তালুকদাৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ দ্বিতীয় সৰ্ববৃহৎ আন্দোলন কা আন্দোলন কেতিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2020 চনত। বন্ধুসকল, 2020 চনত অসমৰ দ্বিতীয় সৰ্ববৃহৎ আন্দোলন কা আন্দোলন সংগঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ৰাইজৰ দল কেতিয়া গঠিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2020 চনত। বন্ধুসকল, ৰাইজৰ দল এটি আঞ্চলিক ৰাজনৈতিক দল যিটো 2020 চনত গঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসম জাতীয় পৰিষদ চমুকৈ AJP কেতিয়া গঠিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2020 চনত। বন্ধুসকল, অসম জাতীয় পৰিষদ চমুকৈ AJP এটি আঞ্চলিক ৰাজনৈতিক দল যিটো গঠন হৈছিল 2020 চনত। পৰৱৰ্তী প্ৰশ্ন, অসম জাতীয় পৰিষদ নামৰ আঞ্চলিক দলটো কোনটো ছাত্ৰ সংগঠনৰ নেতৃত্বত গঠিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আছু। বন্ধুসকল, অসম জাতীয় পৰিষদ নামৰ আঞ্চলিক দলটো সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, BTADৰ সম্পূৰ্ণ ৰূপটো কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট। বন্ধুসকল, BTADৰ সম্পূৰ্ণ ৰূপটো হৈছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট। পৰৱৰ্তী প্ৰশ্নত আছে BTC চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2003 চনত। বন্ধুসকল, BTC চুক্তি 2003 চনত স্বাক্ষৰিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, BTADত কিমানটা পৰিষদীয় সমষ্টি আছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 46টা। বন্ধুসকল, BTADত 46টা পৰিষদীয় সমষ্টি আছে। পৰৱৰ্তী প্ৰশ্নত আছে অসমৰ তৃতীয় বড়ো চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2020 চনত। বন্ধুসকল, অসমত তৃতীয় বড়ো চুক্তি 2020 চনত স্বাক্ষৰিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, BTR চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2020 চনত। বন্ধুসকল, BTR চুক্তি 2020 চনত স্বাক্ষৰিত হৈছিল। পৰৱৰ্তী প্ৰশ্নত আছে অসমে ৰাজ্য হিচাপে কিমান চনত প্ৰতিষ্ঠা লাভ কৰে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1950 চনত। বন্ধুসকল, 1950 চনত অসমে ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰে। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ৰাজ্যিক প্ৰশাসনক কেইটা ভাগত ভাগ কৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 3টা। বন্ধুসকল, অসমৰ ৰাজ্যিক প্ৰশাসনক 3টা ভাগত ভাগ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, অসমত কিমানটা গাঁও পঞ্চায়ত আছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2202খন। বন্ধুসকল, অসমত 2202খন গাঁও পঞ্চায়ত আছে। পৰৱৰ্তী প্ৰশ্ন, অসমত থকা মুঠ গাঁৱৰ সংখ্যা কিমান? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 26,395। বন্ধুসকল, অসমত থকা মুঠ গাঁৱৰ সংখ্যা হৈছে 26,395। পৰৱৰ্তী প্ৰশ্ন, এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হোৱাটো বাঞ্ছনীয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 25 বছৰ। বন্ধুসকল, এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স 25 বছৰ হোৱাটো বাঞ্ছনীয়। পৰৱৰ্তী প্ৰশ্ন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 15 জুলাই 1985। বন্ধুসকল, 15 জুলাই 1985 চনত অসম চুক্তি স্বাক্ষৰিত হয়। পৰৱৰ্তী প্ৰশ্নত আছে এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সচিবালয়ক। বন্ধুসকল, এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে সচিবালয়ক বুজায়। পৰৱৰ্তী প্ৰশ্নত আছে অসমৰ বিধানমণ্ডল বুলি কাক কোৱা হয়?
অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিধানসভাক বন্ধুসকল অসমৰ বিধানমণ্ডল বুলি বিধানসভাক কোৱা হয় পৰৱৰ্তী প্ৰশ্ন অসম বিধানসভাৰ প্ৰথম অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 7 এপ্ৰিল 1937 বন্ধুসকল অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন 7 এপ্ৰিল 1937 চনত অনুষ্ঠিত হৈছিল পৰৱৰ্তী প্ৰশ্ন অসমৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ সদস্য সংখ্যা কিমান অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 24 গৰাকী বন্ধুসকল অসমৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ সদস্য সংখ্যা হৈছে 24 গৰাকী পৰৱৰ্তী প্ৰশ্ন কিমান সংখ্যক সদস্য উপস্থিত থাকিলে বিধানসভা অধিৱেশন অনুষ্ঠিত কৰিব পাৰি অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1/10 বন্ধুসকল 1/10 সদস্য উপস্থিত থাকিলে বিধানসভা অধিৱেশন অনুষ্ঠিত কৰিব পাৰি পৰৱৰ্তী প্ৰশ্ন কিমান চনত ৰাভা হাছং স্বায়ত্ত পৰিষদ গঠন হৈছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2015 চনত বন্ধুসকল 2015 চনত ৰাভা হাছং স্বায়ত্ত পৰিষদ গঠন হৈছিল পৰৱৰ্তী প্ৰশ্ন সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদ কিমান চনত গঠিত হয় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2005 চনত বন্ধুসকল সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদ 2005 চনত গঠন হৈছিল পৰৱৰ্তী প্ৰশ্নত আছে ৰাভা হাছং স্বায়ত্ত পৰিষদত প্ৰথমবাৰৰ বাবে কেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2013 চনত বন্ধুসকল ৰাভা হাছং স্বায়ত্ত পৰিষদত প্ৰথমবাৰৰ বাবে 2013 চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল পৰৱৰ্তী প্ৰশ্ন তিৱা স্বায়ত্ত পৰিষদ কিমান চনত গঠিত হয় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2005 চনত বন্ধুসকল তিৱা স্বায়ত্ত পৰিষদ 2005 চনত গঠন হয় পৰৱৰ্তী প্ৰশ্ন অসমত কিমানখন চহৰ আছে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 214খন বন্ধুসকল অসমত 214খন চহৰ আছে পৰৱৰ্তী প্ৰশ্ন অসমত থকা মুঠ উন্নয়ন খণ্ডৰ সংখ্যা কিমান অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 219 বন্ধুসকল অসমত সৰ্বমুঠ 219খন উন্নয়ন খণ্ড আছে পৰৱৰ্তী প্ৰশ্নত আছে এখন ৰাজ্যৰ সৰ্বোচ্চ কাৰ্যনিৰ্বাহক ক্ষমতাৰ অধিকাৰী কোন অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মুখ্যমন্ত্ৰী বন্ধুসকল এখন ৰাজ্যৰ সৰ্বোচ্চ কাৰ্যনিৰ্বাহক ক্ষমতাৰ অধিকাৰী হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পৰৱৰ্তী প্ৰশ্নত আছে কিমান চনত অসমৰ দ্বিপক্ষীয় বিধানমণ্ডল গঠিত হৈছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1937 চনত বন্ধুসকল 1937 চনত অসমত দ্বিপক্ষীয় বিধানমণ্ডল গঠিত হৈছিল ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটি হৈছে বিধান পৰিষদৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 22 জন বন্ধুসকল বিধান পৰিষদৰ সৰ্বোচ্চ সদস্য সংখ্যা হৈছে 22 গৰাকী বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেন্ট যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবলৈ গৈ সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ